দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা ৮ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমৈহতীয়া সংগঠন দীপৰ বিলৰ পাছপৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ বংশ বৃদ্ধিৰ বাবে বিলৰ বুকুত মাছৰ পোনা এৰি দি আহিছে। এইবাৰো আজি দীপৰ বিলৰ বুকুত ৰৌ, ভকুৱা, কুৰিহা আৰু মিৰ্গা মাছৰ প্ৰায় ৩ কুইণ্টেল পোনা এৰি দিয়া হয়। অৱশ্যে প্ৰায় ২ কুইণ্টেল আছিল ভকুৱা মাছৰ পোনা। মাছৰ পোনা এৰি দিয়া উপলক্ষে দীপৰ বিলৰ দক্ষিণ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰী ভাগাৰা গোসাঁই মন্দিৰ চৌহদত অনুষ্ঠিত চমু অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাছপৰা সমবায় সমিতিৰ সভাপতি গোলক দাস, সম্পাদক গোলক দাস, উপদেষ্টা সতীশ দাসকে ধৰি কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। তাৰ পাছত বিলৰ বুকুত নাৱৰ সহায়ত সমিতিৰ সদস্যসকলে মাছৰ পোনাসমূহ এৰি দিয়ে। অন্যহাতে দীপৰ বিল পাছপৰা সমবায় সমিতিৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়া মতে মাছৰ পোনা এৰি দিয়াৰ পাছত আগন্তুক ৬ মাহৰ বাবে বিলৰ বুকুত মাছ ধৰা পৰ্ব বন্ধ থাকিব। এই সময়ছোৱাত দীপৰ বিলৰ বুকুত তথা মাজত নাও লৈ মাছ ধৰা কাৰ্য বন্ধ থাকিব। কেৱল দীপৰ বিলৰ পাৰতহে মাছ ধৰিব পাৰিব। পৰৱৰ্তী অহা ২৭ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰত দীপৰ বিলত সমূহীয়াভাৱে মাছ ধৰা পৰ্ব আৰম্ভ হোৱাৰ পাছতহে বিলৰ বুকুত মাছমৰীয়াসকলে মাছ মাৰিব পাৰিব। উল্লেখযোগ্য যে দীপৰ বিলৰ অতন্ত্ৰ প্ৰহৰী হিচাপে পৰিচিত দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে জন্মলগ্নৰে পৰা বিলখন যাতে প্ৰাকৃতিকভাৱে সুৰক্ষিত হয় আৰু মাছমৰীয়া পৰিয়ালৰ লোকসকলৰ বিলত মাছ ধৰা অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰি আহিছে। অন্য বছৰৰ দৰে এইবেলিও আমি দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে এইবাৰ মাছৰ পোনা এৰি দিয়া হ'ল। খুব কমেও আমি ১.৫-২ লাখ টকাৰ মাছ এৰি দিয়া হৈছে এইবেলিও। আৰু এই মাছখিনি আমি সুৰক্ষাৰ বাবে আমি দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে ৰক্ষণাবেক্ষণ দিয়াৰ আমি চেষ্টা কৰিম আৰু খাদ্য মাজে মাজে আমি দিয়াৰ চেষ্টা কৰিম। গতিকে আমি আজি এই মাছৰ পোৱালি এৰি দিয়া এই শুভক্ষণত আমি আমাৰ দীপৰ বিলৰ মাছমৰীয়াসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই মাছৰ পোনা মেলি দিয়া হ'ল। আমি মাছৰ পোৱালি আজি অকল আমি ভকুৱা মাছেই দিয়া হৈছে আৰু এই মাছ আমি প্ৰায় ৩ কুইণ্টেলৰ ওপৰত এৰি দিয়া গৈছে। গতিকে আৰু এই মাছখিনি আমি ইয়াতে কোনো জালুৱাই মানে ওচৰে পাজৰে জাল পাতিব নোৱাৰিব। দীপৰ বিলৰ ওচৰে পাজৰে বুলি নহয়, কোনো এটা অঞ্চলতে ডাঙৰ জাল পাতিব নোৱাৰে, যিহেতুকে ডাঙৰ মাছৰ পোৱালি এৰি দিয়া হ'ল। গতিকে আমি এই মাছখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু অহা জানুৱাৰীতহে আমি সকলো ৰাইজে মিলি এই বিল বাইছৰ পৰ্বত এই মাছ মৰা হ'ব। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।